নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ। বন্ধু বান্ধৱীসকল, মই টু জব চেনেলৰ জৰিয়তে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী বেচৰকাৰী চাকৰিৰ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহোঁ। ঠিক তেনেধৰণে আজিও অসমৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। অসমৰ উচ্চ ন্যায়ালয় অৰ্থাৎ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এটা বিজ্ঞাপন আপোনালোকক আজি দেখাবলৈ আহিছোঁ। আপোনালোকে চাব, ইয়াতে ক্লাৰ্কৰ পদ আছে। এই পদসমূহ কেনেধৰণে পূৰণ কৰিব পাৰি, ইয়াত কোৱালিফিকেশ্যন কিমান লাগিব, আৰু আমি যিহেতু অনলাইন এপ্লাই কৰিব লাগিব, গতিকে ডকুমেণ্টছবিলাক কেনেধৰণে দিব লাগিব, কিমান চাইজ কৰি দিব লাগিব, এই সকলোখিনিৰ বিষয়ে আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। বন্ধু বান্ধৱীসকল, আপোনালোক যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে আপোনালোকে মোৰ ভিডিঅ'বোৰ সৰ্বপ্ৰথমে লাভ কৰে। বন্ধু বান্ধৱীসকল, আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি গুৱাহাটী হাইকোৰ্টৰ পৰা প্ৰকাশিত বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই বিজ্ঞাপনটো আপোনালোকে সবিশেষ জানিব পাৰিব, কি পদ আছে, কোৱালিফিকেশ্যন কিমান লাগিব, সকলোখিনি আপোনালোকে চাই যাব। এই পদটো কাৰণে বিজ্ঞাপন প্ৰকাশ কৰিছে 22 মাৰ্চ 2024 তাৰিখে বিজ্ঞাপনটো প্ৰকাশ কৰিছে। ইয়াতে টোটেল 8টা পদৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰিছে। পদটো হৈছে ল' ক্লাৰ্ক পদৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰিছে। ইয়াৰ দৰমহাটো উল্লেখ আছে, এইটো ফিক্স দিব, ফিক্স পে' হ'ব 30,000 পাৰ মান্থ আপোনালোকৰ এইটো দৰমহা হ'ব। আৰু ইয়াৰ কাৰণে আপোনালোকে এপ্লাই কৰিবৰ কাৰণে কেনেধৰণে কৰিব এইখিনি চাই যাব। এপ্লাই কৰিবৰ কাৰণে আপোনালোকে অনলাইনত আবেদন কৰিব লাগিব, আৰু অনলাইন পে'মেণ্ট কৰিব লাগিব। সকলোখিনি অনলাইনতে হ'ব। আৰু এই অনলাইন প্ৰচেছটো 5 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে। 5 এপ্ৰিল 2024 পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেটটো হৈছে 25 এপ্ৰিল 2024। এই 5 তাৰিখৰ পৰা 25 তাৰিখৰ ভিতৰত আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব। আৰু ইয়াৰ যিটো পে'মেণ্ট হয়, পে'মেণ্টটো আপোনালোকে 30 এপ্ৰিললৈকে কৰিব পাৰিব। 30 এপ্ৰিলৰ পিছত আপোনালোকে এইটো পে'মেণ্ট কৰিব নোৱাৰিব। গতিকে আপোনালোকে অনলাইন আবেদনটো 25 তাৰিখলৈকে কৰিব, আৰু বেংকৰ যিটো ট্ৰানজেকশ্যন হয়, ট্ৰানজেকশ্যনটো আপোনালোকে 30 এপ্ৰিলৰ ভিতৰত কৰি ল'ব। আৰু ইয়াৰ কাৰণে বয়সৰ সীমাটো উল্লেখ আছে। বয়সটো কেটেগৰী ৱাইজত বেলেগ বেলেগ দিয়া হৈছে। ইয়াতে আনৰিজাৰ্ভ যিসকল কেণ্ডিডেট থাকিব, অৰ্থাৎ জেনেৰেল কেণ্ডিডেটসকলে 40 বছৰ বয়সলৈকে এইটো পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু OBC আৰু MOBC কেণ্ডিডেটসকলে 34 বছৰ 43 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। আৰু SC ST প্লেন, ST হিলছ এইসকল কেণ্ডিডেটে 45 ইয়াৰ্ছলৈকে এইটো এপ্লাই কৰিব পাৰিব। এইটো বয়সৰ সীমাটো ইয়াতে উল্লেখ কৰা হ'ল। আৰু ইয়াতে ইলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া হৈছে, কেনেধৰণে ইয়াতে ইলিজিবল হ'ব ইয়াৰ ক্ৰাইটেৰিয়াটো দিয়া হৈছে। কেণ্ডিডেট মাষ্ট বি গ্ৰেজুৱেট হ'ব লাগিব, গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব। ইন ল'ত গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব। বা ডক্টৰেট ইন ল' হ'লেও এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি অফ ইণ্ডিয়া ইন ইণ্ডিয়া, আপোনালোকৰ ইণ্ডিয়াৰ যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিলে এই পদৰ কাৰণে কোৱালিফাইড আপোনালোক হ'ব। আৰু আপোনালোকৰ আৰু লগত কি লাগিব এইখিনি এক্সট্ৰা প্ৰফেশ্যন থাকিব। আপোনালোকৰ ইয়াতে দিয়া হৈছে কেণ্ডিডেট এট দ্য বাৰ প্ৰেক্টিছ এট দ্য বাৰ প্ৰেক্টিছ আপোনালোকৰ থাকিব লাগিব। হেভিং প্ৰফেশ্যনেল এক্সপেৰিয়েঞ্চ থাকিব লাগিব। লিটাৰেচি ৱৰ্ক ইন ল'ত কাম কৰা আপোনালোকৰ অভিজ্ঞতা থাকিব লাগিব। এইকেইটা এক্সপিৰিয়েঞ্চ দিয়া হৈছে। আৰু লগতে আপোনালোকক কি লাগিব বুলি কৈছে, ৰেজিষ্ট্ৰেশ্যন অৰ্থাৎ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকৰ থাকিব লাগিব। এইটো অসমৰ যিটো আমাৰ ৰেজিষ্ট্ৰেশ্যন হয় এমপ্লয়মেণ্ট এক্সচেঞ্জৰ, সেইটো আপোনালোকৰ থাকিব লাগিব। আৰু আপোনালোকৰ ইয়াতে
এক্সাম যিটো সিলেকশ্যন প্ৰচেছ হ'ব প্ৰচেছটো আপোনালোকৰ ইয়াতে ষ্টেজ দুটা ষ্টেজত হ'ব এই ষ্টেজ দুটাও দিয়া হৈছে প্ৰথম যিটো হ'ব সেইটো হৈছে ৰিটেন এক্সামৰ আপোনালোকৰ 120 মাৰ্কছৰ হ'ব ইয়াতে 2 ঘণ্টাৰ কাৰণে দিয়া হ'ব আৰু OMR চিটত হ'ব OMR চিটত যিটো আপোনালোকৰ হ'ব এইটো ইংলিছ প্ৰিফিচিয়েঞ্চিত থাকিব 30 মাৰ্কছ আৰু জেনেৰেল নলেজ থাকিব 10 মাৰ্কছ জেনেৰেল এপিটিউডত থাকিব 10 মাৰ্কছ আৰু নলেজ ইন লত থাকিব 50 মাৰ্কছ এইকেইটা আপোনালোকৰ থাকিব আৰু আছামিজ লেংগুৱেজত 20 মাৰ্কছ থাকিব এইকেইটা মিলাই টোটেল 120 মাৰ্কছৰ এইটো OMR চিটৰ বেষ্ট ৰিটেন টেষ্ট হ'ব ইয়াতে 2 ঘণ্টাৰ কাৰণে আৰু যিটো সেকেন্ড ষ্টেজ আছে সেকেন্ড ষ্টেজত এইটো ভাইভা হ'ব এইটো 30 মাৰ্কছৰ কাৰণে ভাইভা হ'ব এইটো 30 মাৰ্কছৰ কাৰণে আপোনালোকৰ ভাইভা হ'ব আৰু লগতে ইয়াতে কেণ্ডিডেট চেল সাকসেছ দ্য লাষ্ট 18 মাৰ্কছ that 60% যেতিয়া হ'ব তেতিয়া হলে ইন্টাৰভিউ will be qualified হ'ব যদি 60% মাৰ্ক হয় তেতিয়া হলে তেওঁলোক কোৱালিফাইড হ'ব এইখিনি কথা আছে আৰু ইয়াতে কেনে ধৰণে এপ্লাই কৰিব আপোনালোকে এইখিনি দিয়া হৈছে এপ্লাই কৰিবৰ কাৰণে অনলাইন মোডত আপোনালোকে কৰিব লাগিব এইখিনি আপোনালোকে গম পাবই আৰু ইয়াতে যিটো পেজত যাব লাগিব আপোনালোকে যিটো অফিচিয়েল লিংকটো ইয়াতে দি দিয়া হৈছে এইটো অফিচিয়েল লিংকটো আপোনালোকে চাই ল'ব পাৰিব www.ghconline.gov.in এই ৱেবছাইটত গৈ আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব ৰেজিষ্ট্ৰেচন সাবমিট হোৱাৰ পিছত আপোনালোকে লগইন কৰি ফৰ্ম ফিল আপ কৰিব পাৰিব এইখিনি আছিল ইয়াতে আৰু আপোনালোকৰ যিখিনি ডকুমেন্টস আপোনালোকে ইয়াতে দিব লাগিব ডকুমেন্টস বিলাক কেনেকৈ হ'ব লাগিব আৰু ডকুমেন্টস যেহেতু আপোনালোকে আপডেট দিব লাগিব গতিকে ডকুমেন্টস বিলাকৰ JPG হ'ব লাগিব বা PNG হ'ব লাগিব বা GIF ডকুমেন্ট হ'ব লাগিব এইকিটা আপোনাৰ এক্সটেনশন কোড এইকিটা দিব লাগিব আপোনালোকে JPG হলো হ'ব বা PNG বা GIF ত হ'ব লাগিব আৰু ইয়াৰে সাইজ বিলাক দিয়া হৈছে 5KB to 30KB ভিতৰত আপোনালোকৰ ইমেজ আৰু সিগনেচাৰৰ যেটো কপি হ'ব হেতু হ'ব লাগিব এটো ইয়াতে দিয়া হৈছে সিগনেচাৰ ফুল পিকচাৰটো কিমানটো হ'ব আৰু সিগনেচাৰটো ইমানটো জায়গাত দিব লাগিব আপোনালোকে এইকিটা বিষয় দিয়া হৈছে আৰু বাকি সবিশেষ জানিবৰ কাৰণে আপোনালোকে এই বিজ্ঞাপনটো চাব বিজ্ঞাপনটো আপোনালোকে মোৰ ভিডিও ডেসক্ৰিপচনত পাব নহলে মোৰ তাত অফিচিয়েল লিংকটো থাকিব অফিচিয়েল লিংকত গৈ আপোনালোকে বিজ্ঞাপনটো ডাউনলোড কৰি লৈ চাব পাৰিব থ্যাংক ইউ